বেলেগ ষ্টেটত বাগিচাৰ হাজিৰা বহুত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কলে যে 500 টকা দিয়াত ৰূপেশ গোৱালাই বাধা কৰিব। Who are you, ৰূপেশ গোৱালা? গতিকে হতাই দিছো বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজৰ মন মুতালি এই ইয়াত নচলিব। আপুনি কি হাজিৰাটো কি बढ़ाब নোৱাৰে? सबसे पहले सबके जोहार और सबके स्वागत है आदिवासी बीएन ब्लॉग यूट्यूब चैनल में। सो मरदा पे तो ये वीडियो एकदम इंपॉर्टेंट वीडियो, तो ये वीडियो के शुरू से एंड तक देखबा, चैनल सब्सक्राइब करबा या नहीं करबा तो मका घंटा फर्क नहीं के। माने एक रिक्वेस्ट है जे ये वीडियो के जितना पढ़ लो उतना शेयर कर दो प्लीज। इंस्टाग्राम, फेसबुक, व्हाट्सएप में सब दिखे जरूर एकदम मैंने शेयर कर दो, तो अपना अपन दोस्त गिला शेयर कर दो ये वीडियो के। मतलब वीडियो के द्वारा से हमारे आदिवासी दादा भाई गिला जाने के पर प्लीज ये वीडियो के जितना पढ़ना शेयर कर दो। और मैं ये वीडियो में कुछ भी बोलने के लिए ना इखन माने हलो भी मैं तोदेर के वीडियो क्लिप देखाने वाला हूं। और वीडियो क्लिप में हमारे दादा गिला की बोलेन की नहीं तोदेर उटा के सुनबा और जानबा। और दादा गिला बोलेन जे वो बात में तोदेर राजी आहा नहीं किया तो कमेंट बॉक्स में जरूर बताबा। और मैं एक बात बोले चाहता हूं कि हमारे माए बाप दादा भाई गिला हमारे बागान में काम करे ना, और बागान के हाजिराटा बाढ़े के लगी ना लगी जरूर तो कमेंट बॉक्स में जरूर बताबा यार। और वो वीडियो क्लिप तो देख लो, और की बोलो की नहीं कमेंट बॉक्स में जरूर बताबा यार, कमेंट करबा यार प्लीज। और ये वीडियो के जितना पड़ना तो शेयर कर दो। चलो आज के वीडियो को बेसी आरंभ करबो। तो साधारण कथा बेलेग स्टेटत बागिचार हाजिरा बहुत बेसी আছে, কিন্তু আমাৰ ইয়াত 250 টকা আছে। কিমান 200? আজি 200 বছৰ পাৰ হৈ গল। জুমৰ দিনমদি কৰি হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে এটা চাহ জনগোষ্ঠীৰ মাজত এটা প্ৰীতিৰে ভাৱ আনিলে, কিন্তু তেখেতে এইটো কেলে বুজি পোৱা নাই যে 200 বছৰ চাহ জনগোষ্ঠীয়ে পাৰ কৰিলে তাৰ বিনিময়ত তেখেতলোকৰ হাজিৰা অন্তত নহলেও 350 টকা হ'ব লাগিছিলে। কিন্তু আপুনি যে পাৰ্লিমেণ্টত আপুনি কলে যে SMS বাধা প্ৰদান কৰিছে, আপুনি কি SMS-ক কব নোৱাৰে? আপুনি কি হাজিৰাটো কি বঢ়াব নোৱাৰে? এইটো আপোনালোকৰ পলিটিক্স হয়। এই পলিটিক্সত আজি আমি ব্ৰিটিছৰ শাসনত থকা চাহ জনগোষ্ঠী নহয়, আজি আমি শিক্ষিত হৈ আহিলো। আৰু আমি কাৰো বিজেপি এজেপি কোনো কংগ্ৰেছৰ কথা আমি নামানো। আমি এটাই কথা মানো যে আমাৰ চাহ জনগোষ্ঠী ৰাইজক যি মজুৰি আছে সেই মজুৰি প্ৰদান কৰিব লাগে, আৰু মাটি পট্টা দিব লাগিব। নহলে নেক্সট ইলেকশ্যনত আপোনালোকে কি পলিটিক্স কৰিছে তাতকৈ ডাঙৰ পলিটিক্স কৰিবৰ কাৰণে আমি বাধ্য হ'ম চাহ জনগোষ্ঠীৰ আছে। আৰু এইটো বাৰম্বাৰ কৈ দিছো, হকিয়াই দিছো যে চাহ জনগোষ্ঠী ৰাখে ব্ৰিটিছ শাসনৰ চাহ জনগোষ্ঠীৰ ৰাজ্য নহয়। আজি শিক্ষিত হৈ আহিলে এই চাহ জনগোষ্ঠীয়ে যি কৰিব পাৰে এইটো আপোনালোকে ভাবিবই নোৱাৰিব। গতিকে হতাই দিছো বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, আপুনি নিজৰ মন মুতালি এই ইয়াত নচলিব। গতিকে ভালদৰে যদি আপুনি চাহ জনগোষ্ঠীক মৰম কৰে তেতিয়া মাটি পট্টা দিয়ক, জনজাতিকৰণ দিয়ক, আৰু মেইন মূল আমাৰ আছে মজুৰি বঢ়াক। আৰু বিজেপিক বাগিচাত প্ৰৱেশ একেবাৰে নিষেধ কৰিম, আৰু লাইনতো আমি নিষেধ কৰিম। আৰু বাগিচাৰ যি বৰঙণি ল'ব বিচাৰিছে ৰূপেশ গোৱালাই কোনো ধৰণৰ বাগিচাত এই 10 টকা বৰঙণি লৈ যে গাদীত বহিছে, এই যে তেজৰ ঘামত যে আমাৰ খাটি খোৱা চাহ শ্ৰমিকৰ তেজ খাইছে, এইটো কথা স্পষ্ট কৰি দিবলৈ আমি ৰূপেশ গোৱালাক অনুৰোধ জনাইছো যে আপুনি সময় থকা অৱস্থাতে আপুনি স্পষ্ট কৰক যে বিজেপি চৰকাৰে মানা কৰিছে না অসম চাহ মজদুৰ সংঘই মানা কৰিছে যে 500 টকা মানে বৃদ্ধি কৰাত। আমাৰ 500 টকা নালাগে, আমাৰ 351 টকা আমাৰ একদম আগন্তুক দিনৰ পৰা দশক ধৰি আমাৰ দাবী আছে যে 351 টকা আমাৰ মজুৰি দিব লাগে। রূপেশ গোৱালাক অনুৰোধ জনাই বিশেষকৈ চাহ জনগোষ্ঠী হিচাপত তেখেতে শ্ৰম মন্ত্ৰী, আমি হিমন্ত বিশ্ব শৰ্মাক আমি কোনো ধৰণৰ আমি বাধা প্ৰদান কৰা নাই। আমি হিমন্ত বিশ্ব একো নকওঁ, কিন্তু আমাক এটাই কথা, আমাৰ জনগোষ্ঠীৰ পৰা যোৱা ৰূপেশ গোৱালা শ্ৰম মন্ত্ৰী আছে, তেখেতক এটা কথা আমি অৱগত কৰিব বিচাৰিছো যে আপুনি বিশেষকে এটা জনগোষ্ঠীৰ ভোট লোৱা, আপুনি কাইলৈ বিজেপিৰ পৰা ওলাই কংগ্ৰেছতো আহিব, আপোনাক আমি দেখাম। আজি ডুমডুমা বাসিন্দা সকলেও আমি ইমান লাজ খাই আছো না আপোনালোকৰ কাৰণে যে আপোনালোকৰ এটা জনগোষ্ঠীৰ কাম কৰক। আপুনি 351 টকা আমি মজুৰি বৃদ্ধি কৰিবৰ কাৰণে কৈ আছো, আপোনালোকে কৰিব।
আমি কোনো দল সংগঠন আমি একো নাজানো, আমাৰ 351 টকাই কৰক, 5খন নালাগে আমাক। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'লে যে 500 টকা দিয়াত ৰূপেশ গোৱালাই বাধা কৰিব। Who are you ৰূপেশ গোৱালা? ৰূপেশ গোৱালা এজন অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক, শ্ৰম মন্ত্ৰী আমি নাজানো, শ্ৰম মন্ত্ৰী কোন হয় আমি নাজানো। আৰু ৰাজু চাহৰ এটা কথা কৈছো, কাইলৈ তেখেতে কৈছে যে হিমন্ত বিশ্ব শৰ্মা মিছা কৈছে, পানী তোলাৰ এজন তেখেত ছেক্ৰেটাৰী যদি ইয়াত যদি ওলাই যায় যে অসম চাহ মজদুৰ সংঘয়ে যদি ইয়াত বাধা প্ৰদান কৰিছে, ৰাজু চাহতে বাদ দিয়ক, অসম চাহ মজদুৰ প্ৰাথমিক এৰিয়াৰ পৰা আমি সকলোকে আমি বাধা প্ৰদান কৰিম, 10 টকা দিম। এই বৰঙণি কালিৰ পৰা আমি নিষেধ কৰি দিম। সেইকাৰণে আমি বাৰম্বাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা এটাই কথা কৈছো যে শ্ৰমিকৰ লৈ এই তেজ ঘামে মানে ইমান কষ্ট কৰা শ্ৰমিকৰ তেজ খাই দালালবিলাক কোনোদিন শান্তি নাথাকিব। অনাগত সময় আছে, 2026 বিধানসভা আছে, ইমানতে मुराद बेस दादा पे जैसन की तोर वीडियो क्लिप देख पला ने और वो वीडियो क्लिप में दादा के अच्छा अच्छा बात बोल रहे रौमान सुनला, अच्छा अच्छा बात बोल रहे, माटी पटा के बारे से बोल रहे, एसटी के बारे से बोल रहे, बागान हाजिरा बढ़े के बारे से बोल रहे। बागान हाजिरा तो बढ़े के लगी, हाँ के करी इतना कम हाजिरा में के करी काम, हाँ एकदम धार खावाल रकम के काम करी रौमान बोलो तो बागान हाजिरा तो बढ़े के लगी, सब चीज के दाम बढ़ गए रौमान काफी कुछ जानोला, हाँ जानोला रौ गिला बागान हाजिरा तो बढ़े के लगी, इतना कम में के काम करी रे, हाँ और हाँ आदिवासी जात के एसटी तो मिले के लगी, माटी पाटा तो मिले के लगी, हाँ दूसरा व्यक्ति गिला एसटी पाई गए, हाँ आधे आदिवासी जात नहीं पाए, आदिवासी जात के मिले के लगी, एसटी तो मिले के लगी, माटी पाटा तो मिले के लगी, हाँ नहीं तो चुपे नहीं थकबो की बोलो रब गिला। और कैसन लगले कैसन नहीं कमेंट बॉक्स में जरूर बताबा यार कैसन लगले वीडियोटा। और हाँ दादा भाई गिला अच्छा अच्छा बात बोलें वीडियो क्लिप में तो देख पेला फुल जानला ने, तो এখন ভিডিও को शेयर ना करो, शेयर कर दो प्लीज, और दूसरा व्यक्ति भी जाने पारबेन তোদের शेयर से, हाँ शेयर कर दो प्लीज, হলে আমাদের আদিবাসী দাদা ভাইকে জানে পারবেন, প্লিজ शेयर कर दो ভিডিওটাকে লাস্ট तक দেখলে, থ্যাংক ইউ সো মাচ यार इतना डीप देखे গেলে ফুল মানে দেখলা ভিডিওটাকে। আর এখন চ্যানেলকে সাবস্ক্রাইব कर दो प्लीज, ऐसे তোর नया नया ভিডিও পাতে থাকবার और मन